আৰু আপোনালোকে ভালে আছে নে মই কিন্তু ভালে আছো আৰু অলপ ব্যস্ত আৰু লগতে অকণমান স্বাস্থ্যটো বৰ বেছি ভাল নাছিলে এটা অসুখত ভুগি আছিলোঁ সৰু অসুখ বহুত বেছি ডাঙৰ নহয় এতিয়া যে নহওক টেনচনটো পাতল পৰিল টেষ্ট কেইটামান কৰিলোঁ ডক্টৰে কৰিব দিছিলে তাৰপিছত আজি স্যাটাৰডে উইকেণ্ড নাইট অকণমান ৰিলেক্স হৈছোঁ বাকী কেইদিনতকৈ অকণমান ৰিলেক্স হৈছোঁ আৰু ভাবিলোঁ আপোনালোকক খবৰ লওঁ আৰু লগতে ব্লগটো বনাই লওঁ আৰু এয়া মই কিচেনত কিবা কিবি প্ৰিপাৰেশ্যন কৰি আছোঁ ৰাতিৰ কাৰণে কি বনাম এতিয়া মই আপোনালোকক দেখাম আৰু বনাই উঠাৰ পিছত দেখাম এতিয়া দেখাই লৈছোঁ কি বনাব এয়া বেহৰ শাক ধুনীয়াকৈ কাটি বাছি ধুই লৈছোঁ মাছেৰে বনাম আৰু এয়া আপোনালোকে খায়নে মোৰ বহুত ফেভৰেট আপোনালোকে কি বুলি কয় নাজানো মই ভোলা বেঙেনা বুলি কওঁ ফ্ৰাই কৰিম আৰু কেপচিকামো ফ্ৰাই কৰিম লগতে বিলাহী এটা কিবা কিবি কৰি ছোৱালীজনীৰ কাৰণে বেলেগকৈ আঞ্জা বনাম আৰু কেপচিকামটো দুই ধৰণে কৰিম এবিধ মিহি মিহিকৈ কাটি ফ্ৰাই কৰিম আৰু বেচনেৰে ফ্ৰাই কৰিম দীঘলকৈ আৰু কিবা কিবি বনাম পিছত দেখুৱাম ইয়াতে বনাবৰ কাৰণে ৰেডি আৰু মোৰ ছোৱালীজনীয়ে হোমৱৰ্ক কৰি আছিল এতিয়া উঠি আহিছে কিয় উঠি আহিলা যোৱা হোমৱৰ্কটো ফিনিছ কৰা আহা দেখাই আছোঁ আপোনালোকক এয়া চাওক আমাৰ আলফিয়া হোমৱৰ্ক কৰি আছে বাবা হাই কৰি দিয়া হাই আঙ্কেল আন্টি ওকে চবকে হাই দিয়া হাই দেখাই দিয়া তুমি কি হোমৱৰ্ক কৰিছা মাই Oh wow, very good. A লিখিছা B লিখিছা D. Okay, you finish E, okay? মই ভাত আঞ্জা বনাই দিম তুমি ইটো ফিনিশ কৰি দিয়া F টো ফিনিশ কৰি দিয়া okay? জানে এইকেইদিন মই একো ব্লগ বনোৱা নাই ৰেচিপি দিয়া নাই মোৰ ৰেচিপি ঢেৰ বনাইছোঁ কিন্তু মই দিব পৰা নাই এই কাৰণে এডিটিং কৰিব মোৰ একেবাৰে সময় হোৱা নাই আৰু এডিটিং নকৰাকৈতো দিব নোৱাৰি গতিকে প্ৰায় 7-8টা ৰেচিপি মই বনাইছোঁ যদিও ব্যস্ত আছিলোঁ কিন্তু মই দিব পৰা নাই এতিয়া লাহে লাহে দিম অলপ টেনচনটো ফ্ৰী হৈছে আৰু এতিয়া ৰাধা বঢ়াখিনি কৰি লওঁ কৰাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ চাই থাকক আপোনালোকে মোৰ ব্লগটো যদি ভাল লাগিছে লাইক কৰিব হৈ গ'ল এতিয়া ৰাতি খাব বহিছোঁ আমি চবে মই আপোনালোকক দেখুৱাই দিছোঁ কি বনাইছোঁ এইটো কেপচিকাম ফ্ৰাই আলুৰে ফ্ৰাই কৰিছোঁ এনেকৈ মিহি মিহিকৈ আপোনালোকে খায়নে মই আজি ফ্ৰাই কৰিছোঁ আৰু এইটো যিটো বেহৰ শাক সৰিয়হৰ শাক মাছেৰে জোল বনাইছোঁ আৰু এইটো হৈছে এই যে ভলা বেঙেনা এইটো ফ্ৰাই কৰিছোঁ বেচনত জাষ্ট নিমখ হালধি আৰু জলকীয়াৰ গুড়ি দিছিলোঁ আৰু লগতে এইটো কেপচিকাম ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে আছে আমাৰ অমিতা আলু বিলাহীৰে মাছৰ জোল তেতিয়াহ'লে মই খাই লওঁ আপোনালোকক লগ পাই আছোঁ ৰাতি খাই বৈ শুই থাকিলোঁ ৰাতিপুৱা উঠি এখেতক পাতলা পিঠা বনাই দিলোঁ বৰ বেছি এটা ভাল নহ'ল কিয় বা নহ'ল নাজানো বেলেগ দিনা বহুত ভাল হয় আৰু এইখন চাউলৰ গুড়ি নিমখ পানীৰে তেনেকুৱাকৈ আপোনালোকে কিছুমানক শুনিছোঁ কিছুমানক চাপৰি পিঠা বুলি কয় কিছুমানে পানী পিঠা বুলি কয় নেকি তেনেকুৱাকৈ বহুত গেছ হৈছে বোলে এনেকুৱাকৈ বনাই ৰঙা চাহেৰে দিলোঁ আৰু এইফালে চেম ব্ৰেকফাষ্ট নাখায় কোনেও আলফিয়াক আকৌ ৰুটি বনাই দিলোঁ বৰা বনাই দিলোঁ তাই ভালকৈ নাখালে মই খালোঁ তাৰপিছত তাক আকৌ গৰম ভাত বনাই খোৱালোঁ আৰু এইটো বৰা আছে বৰাৰে লগাই খোৱা মাম্মি দিয়া
ব্ৰেকফাষ্ট খাই উঠিলোঁ আৰু বহুত ৰিলেক্স লাগিছে ছানডে হয় আপোনালোকে মোৰ উত্তৰ অৱস্থা দেখিছেনে এয়া ফাটি পেলাই দেখিছেনে তেজ ওলাও হৈছে যিমান ভেসলিন লগালেও যি কৰিলেও আকৌ হৈ যায় যেতিয়া বতা লাগে বাইকত অহা যোৱা কৰোঁ গতিকে আজি ছানডে অকণমান কেয়াৰ কৰিম ভাবিছোঁ অকণমান চেনি আৰু এল'ভেৰা মিক্স কৰি লগাই দিম নহ'লে গ্লিচাৰিনো লগাব পাৰি ভালকৈ এইটো আজি ক্লিয়াৰ কৰি লওঁ আৰু দেখিছে তেল চেল লগাইছোঁ তেল লগাবই পাহৰি যাওঁ কালি অকণমান কিবাকৈ মনত ৰাখিলোঁ ছেটাৰডে ৰাতি তেল লগাই শুইছোঁ সেইকাৰণে বেয়া দেখা হৈছে আজি ভালকৈ ধুই দিম একচুৱেলি আমি তেল লগাব লাগে প্ৰত্যেক সপ্তাহতে লগাব লাগে কিন্তু মোৰ পাহৰি যাওঁ সময় নোহোৱা নহয় পাহৰি যাওঁ কিন্তু পাহৰিব নালাগে একচুৱেলি আৰু আপোনালোকক এটা কথা ক'ব খুজিছোঁ এয়া যে মই কৈ আছোঁ এসপ্তাহ খুব ব্যস্ত আছিলোঁ অকণমান টেনশ্যনো আছিলে প্ৰব্লেমটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰব্লেমটো হৈছে এইটো যে 2 মান্থছমানৰ পৰা মোৰ পিৰিয়ডছটো হোৱা নাই যাৰ কাৰণে অকণমান ভয় খালোঁ টেষ্ট কৰিলোঁ নিগেটিভ ঘৰতে তাৰপিছত আকৌ ডক্টৰক দেখাম বুলি হৈয়ে উঠা নাছিলে গাইনকলজিষ্ট এজনক কিন্তু সদায় 6 মাইলত গাইনকলজিষ্ট কেইজনমানক পাৰ হৈয়ে যাওঁ চেম্বাৰটো কিন্তু মানে ডিউটিৰ খাতিৰত সোমাব পৰা নাই যাব পৰা নাই সেইদিনা মিষ্টাৰে জোৰ কৰি লৈয়ে গ'ল লৈ গৈ গাইনকলজিষ্টক দেখুৱাৰ পিছত তেখেতে কিছুমান ব্লাড টেষ্ট দিলে আৰু লগতে লোৱাৰ এবডমেন আল্ট্ৰাছ'ন'গ্ৰাফি দিলে কৰিলোঁ ৰিপৰ্টছখিনি নৰ্মেল আহিছে আপোনালোকক তথাপিও দেখাই দিওঁ বুলি ভাবিছোঁ আৰু তেনেকুৱা বিশেষ একো কাৰণ নাই অকণমান PCODৰ ভাৱ আছে সেইটো মই আগৰ পৰাই জানো অকণমান আছে বুলি বহুত বেছি নহয় চিভিয়াৰ নহয় গতিকে তাৰ কাৰণে অকণমান কিবা এটা টেবলেট লিখি দিছে আৰু পেৰিয়ডছটো ক্লিয়াৰ হোৱাৰ কাৰণেও টেবলেট দিছে আৰু ইউটেৰাইন টনিক দিছে আমাৰ নিচিনা ধৰি লওক এনেকুৱা বয়সৰ 30-32 তেনেকুৱা এজৰ একচুৱেলি ছোৱালীয়ে হওক তিৰোতা হওক তেওঁলোকে যদি কেতিয়াবা ইৰেগুলাৰ ধৰি লওক পিৰিয়ডছৰ সমস্যাত ভুগি আছে বা তেনেকুৱা কিবা ধৰি লওক হঠাতে ব্লিডিং হ'ল বন্ধ হ'ল আকৌ কেতিয়াবা ব্লিডিংটো হৈছে কিন্তু অকণমান ব্লেকিছ কালাৰ ব্ৰাউন তেনেকুৱা যদি সমস্যাত ভুগি আছে তেতিয়াহ'লে অকণমান গাইনকলজিষ্টক দেখুৱাব লাগে আৰু মাজে মাজে ইউটেৰাইন টনিকটো খাব লাগে মই আপোনালোকক দেখুৱাই দিম মোকো দিছে আৰু লগতে এটা টেবলেট দিছে পিৰিয়ডছটো ক্লিয়াৰ ৰেগুলাৰ হোৱাৰ কাৰণে আৰু অকণমান আইৰণৰ চিৰাপ এটা দিছে গতিকে আহক মই আপোনালোকক মোৰ ৰিপৰ্টছখিনি দেখুৱাওঁ আৰু লগতে মেডিচিনখিনিও দেখুৱাই দিওঁ এতিয়া অকণমান মোৰ চিন্তাটো পাতল হৈছে কাৰণ বিশেষ একো ডাঙৰ কাৰণ নাই এয়া মোৰ প্ৰেছক্ৰিপশ্যন চাওক মই এখেতক দেখাইছোঁ মিছেছ সংগীতা ডাউকা মই বহুত ভাল পাওঁ তেখেতক আগৰ মোৰ প্ৰথম প্ৰেগনেঞ্চিটো ফুল 9 মান্থছটো তেওঁৰ কনচালটেশ্যনতে মই কেৰি কৰিছোঁ 9 মান্থছ আৰু খুব পিচফুলি গৈছিলে আৰু খুব ধুনীয়াকৈ গতিকে মই তেখেতক বহুত ভাল পাওঁ তেখেতক দেখুৱালোঁ মোক কিবাকিবি এনেকুৱাকৈ টেষ্টবিলাক দিলে ৰেণ্ডম ব্লাড চুগাৰ থাইৰইড ষ্টিমুলেটিং হৰমন আল্ট্ৰাছ'ন'গ্ৰাফি অফ লোৱাৰ এবডমেন এণ্ড পেলভিক ৰিজন দিলে গতিকে হিমোগ্ল'বিনটো দিছে ৰেণ্ডম ব্লাড চুগাৰ থাইৰইড ষ্টিমুলেটিং হৰমনটো চাব দিছে আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব দিছে আৰু লগতে এয়া 3 বিধ ঔষধ দিছে মই কৰিলোঁ তাৰপিছত ৰিপৰ্টখিনিও মই আপোনালোকক দেখাই দিওঁ এয়া USG লোৱাৰ এবডমেন সব নৰ্মেল আছে কিডনি ইউৰেটাৰ ইউৰিনাৰী ব্লাডাৰ এভৰিথিং ইজ নৰ্মেল ইউটেৰাছ নৰ্মেল গোটেইখিনি নৰ্মেল আছে অনলি বাইলেটাৰেল PCO পেটাৰ্ণ মানে আমাৰ যিটো বাইলেটাৰেল মিনছ বোথ ছাইড অ'কে বোথ ছাইড আমাৰ অভেৰিত কেতিয়াবা কি হয় ছোৱালী মানুহৰ PCOD পলিচিষ্টিক অভাৰিয়ান ডিজিজ মই যিটো মোৰ অলৰেডি এটা ভিডিঅ'ত মই তাৰে বিষয়ে কৈছোঁ মোৰ সেইখিনি অকণমান আছে বহুত বেছি নাই আপোনালোকে চাব পাৰে দেই ইয়াতে চাওক মোৰ
এটা অভেৰি ভলিউমটো 4 cc যেটো একদমে নৰ্মেল আন এটাৰ ভলিউমটো 13 cc মানে এইটো অকণমান 1 cc বেছি আছে 12 লৈকে নৰ্মেল হয় গতিকে মোৰ এইখনৰ পৰা একেবাৰে টেনচন নাই আৰু লগতে এইখন হৈছে স্কেনখনো মই চালো একো বিশেষ নাই গতিকে মই খুবেই টেনচনটো ফ্ৰী হৈ গ'ল নেক্সট মই দেখাইছো মই খিনি ব্লাড ৰিজাল্টখিনি প্লাজমা গ্লুকোজটো যেটো মোৰ ৰেন্ডম হেতু মই একেবাৰে নৰ্মেল ৰেঞ্জত আছে চাওক মাই ৰেঞ্জ ইজ 100 মোৰ হৈছে 100 কিন্তু ৰেঞ্জটো আপোনালোকে চাই লওক 70 to 140 তাৰ মানে মোৰ একদম নৰ্মেল ৰেঞ্জত আছে আৰু যেটো হিমোগ্লোবিনটো আমাৰ তিৰোতা মানুহৰ 12 to 15 থাকিব লাগে মোৰ 12.1 আছে মানে একদম নৰ্মেল আছে আৰু যেটো মোৰ হিমাটোক্ৰিট হেতু মোৰ চাওক আপোনালোকে 36 ৰ পৰা 46 থাকিব লাগে মোৰ 38 আছে নৰ্মেল আৰু লগতে মোৰ যেটো প্ৰলেক্টিং হৰমন হেতু 9 আছে আৰু এইখিনি নৰ্মেল হয় নন প্ৰেগনেন্টত 3.34 ৰ পৰা 26.72 থাকিব লাগে তাৰ মানে মোৰ নৰ্মেল ৰেঞ্জত আছে আৰু এটো প্ৰেগনেন্ট মহিলাৰ 9.6 ৰ পৰা 208 মানে প্ৰেগনেন্ট হলে কি হয় আমাৰ ব্ৰেষ্ট মিল্কটো সিক্ৰেট হয় ব্ৰেষ্ট মিল্কটো সিক্ৰেট হলে অফ কোৰ্স ব্ৰেষ্ট মিল্কটো কেতিয়া সিক্ৰেট হয় যেতিয়া আমাৰ প্ৰলেক্টিং হৰমনটো শৰীৰত বাঢ়ি যায় তেতিয়া আৰু প্ৰেগনেন্ট মানুহৰ প্ৰলেক্টিং হৰমনটো বাঢ়িবই লাগে কাৰণ তাইৰ যেহেতু ব্ৰেষ্ট মিল্কটো প্ৰডাকশন হৈ থাকে আৰু পোষ্ট মেনোপজলত কি হয় প্ৰলেক্টিং হৰমনটো 2.74 ৰ পৰা 19.64 কমি যায় তাৰ মানে আৰু লগতে এতিয়া থাইৰয়েড ষ্টিমুলেটিং হৰমন যেটো THS হেতু মোৰ একদম নৰ্মেল আছে 4.03 আছে আৰু ৰেঞ্জটো হৈছে 0.35 ৰ পৰা 5.5 গতিকে এইখিনিও নৰ্মেল আছে একেবাৰে চিন্তাৰ কোনো কাৰণ নাই এতিয়া মই মোৰ মেডিচিনখিনি দেখাই দিছো আপোনালোকক এটা লিখিছিলে মোক মেপলনটো এইটো তাৰমানে সাসপেনশন হয় মানে লিকুইড হয় এইটো একচুয়ালি আইৰন এণ্ড ফলিক এসিডত পৰে আৰু এইটো মোক 1 টিস্পুন কে দিনটো দুবাৰ খাব দিছে সো মই মেইনটেইন কৰি আছো ব্ৰেকফাষ্টটো অকমান হেভিকে খাও আকৌ ৰাতি ভাতটো অকমান খাই পেলাই খাও আৰু নেক্সট দিছে এইটো মেনছেডন এইটো তাৰ মানে ইউটেৰাইন টনিক হয় একচুয়ালি এইটো চাই লওক এইটো ইউটেৰাইন টনিক এইটো মোক দুবাৰকে খাব দিছে একে 1 টিস্পুন আফটাৰ মিল ঠিক তেনেকৈ ব্ৰেকফাষ্টৰ পিছত আৰু ৰাতি খাই আছো আৰু লগতে যেটো টেবলেট কৈছো এইটো টেবলেট দিছে এইটো টেবলেট হৈছে মোৰ মেন্সটো ৰেগুলাৰ হোৱাৰ কাৰণে এইটো ৰেজিষ্ট্ৰন নামটো আৰু এইটো খাব দিছে মোক 3 টাইমকে ব্ৰেকফাষ্টত এটা তাৰ পিছত লাঞ্চৰ পিছত এটা আকৌ ডিনাৰৰ পিছত এটা আৰু এইটোৱে কি কৰিব আমাৰ মেন্সটো ক্লিয়াৰ কৰি দিব গতিকে মোৰ তেনেকা বাকিবোৰৰ হয়তো বেলেগ গাইনোকলজিষ্টৰ কিবা বেলেগ নাম হ'ব পাৰে কোম্পানী বেলেগ হ'ব পাৰে কিন্তু কম্পোজিশন সেম হ'ব তাৰ বাহিৰেও আৰু এটা কথা কও এইখিনিতো সেই তিনিটা ঔষধ দিছিলে গুটিখিনি ৰিপৰ্টখিনি নহাৰ আগতে মানে ফাৰ্স্ট টাইম যেতিয়া ভিজিট কৰিলো আৰু ৰিপৰ্টখিনি দেখুৱাৰ পিছত যেতিয়া পিচিঅ অকমান থকা বুলি ভাবিলে তেতিয়া কিন্তু আকৌ এটা টেবলেট দিছে হেতু মই কিনা নাই এইটো ইয়াতে লিখিছে নামটো হৈছে মাইচিৰো এইটো টেবলেট মোক দিনটো দুবাৰকে খাব দিছে 10টা বজাত এটা আৰু ৰাতিপুৱা 10টা বজাত এটা আৰু ৰাতি 10টা বজাত এটা কিন্তু মই এইটো কিনা নাই মই এইটো যোৱাকালি ইচ্ছা কৰি নিকিনিলো কিয় কিনা নাই পিচিঅডিত মেইনলি কি হয় পিচিঅডিত সাধাৰণতে মই আপোনালোকক আগৰ ভিডিঅটো কৈছো কাৰ্বোহাইড্ৰেটছ একেবাৰে কম খাব লাগে তাৰ পিছত এক্সাৰসাইজ কৰিব লাগে লগতে এটা হেলদি ডায়েট মেইনটেইন কৰিব লাগে আৰু খুব এক্সাৰসাইজ খোজ কৰা এইবিলাক কৰিব লাগে যেতিয়া অটোমেটিক্যালি আমাৰ কি হয় অভেৰীৰ ভলিউমটো কমি যায় আৰু লগতে সিস্ট বিলাক লাহে নাইকিয়া হৈ যায় আৰু মই এইকাৰণে টেবলেটটো কিয় কিনিব টান পালো মোৰ বহুত বেছি পিচিঅডি নাই অকণমান আছে তাকো এনেকুৱা কোনো প্ৰিডমিনেন্ট সিস্ট নাই যেটোৱে মানে মোৰ অভেৰীত ক্ষতি কৰি আছে কোনোটোৱে প্ৰিডমিনেন্ট নহয় কোনোটোৱে ডাঙৰ নহয় হয়তো অকমান সৰু হ'ব পাৰে আৰু তাৰ কাৰণে মোৰ কি হয় মই যিখিনি দিনটোত এক্সাৰসাইজ বুলি মই তেনেকৈ স্পেসিফিক্যালি একো কৰা নাই খালি মই খোজ কাঢ়ো আপোনালোকে দেখিছে কিন্তু কেতিয়াবা খোজ কৰাও নহয় গধূলি টাইম নেপাও আৰু ৰাতিপুৱাটো একেবাৰে টাইম নহয় ডিউটিত যাব লাগে কিন্তু মোৰ কি হয় ডিউটিতে খোজ কাঢ়া হয়
যিটো কলেজত আপ ডাউন 4টা 5টা ফ্ল'ৰ আৰু বাৰ খোজ কঢ়া ইফালে যোৱা সিফালে যোৱা ডিউটিত যোৱাৰ সময়ত আকৌ অহাৰ সময়ত তো মোৰ গোটেই দিনটোত 4000ৰ পৰা 5000 ষ্টেপছ হৈয়ে যায়। গতিকে মই ভাবিছোঁ মই তেনেকুৱা টেবলেট নাখাওঁ বুলি মই মনতে ভাবিলোঁ। নাখালেও হ'ব, মোৰ যদি দিনটোৰ এক্সাৰচাইজটো ঠিকমতে হৈ যায়, প্লাছ মই কাৰ্বহাইড্ৰেট একেবাৰে কমাই দিছোঁ। গতিকে সেইখিনিয়ে। তেতিয়াহ'লে আৰু লগ পাম। এতিয়া মই ভাত চাত বনাব লাগিব, গা ধুব লাগিব, সৰু সুৰা কাম আছে। গতিকে আপোনালোকক লগ পাই আছোঁ, চাই থাকক। Okay. দেখিছে, পঢ়াইও আছোঁ আৰু লগতে দিনৰ খানাৰ প্ৰিপাৰেশ্যন। এয়া কচু ভাবিছোঁ বিলাহীৰে পিটিকা কৰিম। আপোনালোকে খাইছেনে নাই নাজানো, আজি বনাই দেখাম। আৰু লগতে এইবিলাক এইকেইটা বেঙেনা খুব ফ্ৰেছ। ভাবিছোঁ কি কৰোঁ এতিয়ালৈকে ভাবি আছোঁ। বনাম, চাই থাকক। তুমি এইটো য়েছ, ভেৰি গুড ভেৰি গুড। ৰবা আম্মা, চিটো লিখা আগতে, চিটো ফিনিছ কৰা। এয়া এল'ভেৰা লৈছোঁ হাতত, অকণমান লৈছোঁ উটটোৰ জোখাৰে, আৰু মই এনেকৈ উটত ঘঁহিছোঁ। অকণমান মই সানি লগাইছোঁ, আগে সানি লগাই পেলাই এল'ভেৰা লগাই প্ৰায় 10 মিনিটমান মালিচ কৰিছোঁ। খুব টাইট হৈ গৈছিলে, শুকানখিনি ছালখিনি ওলাই গৈছে আৰু লাহে লাহে স্মুথ হৈ আছে। আপোনালোকেও লগাবচোন এনেকুৱাকৈ ঘৰুৱা উপায়েৰে। এতিয়া দেখিছেনে? এতিয়া চাওক, এই যিখিনি তেজ ওলাই একদম শুকান হৈছিলে সেইখিনি এল'ভেৰা আৰু মই সানি লগালোঁ। বহুত সময় ঘঁহিব লাগে। ব্লেক যিটো লেয়াৰ সেইটো ওলাই গ'ল, আকৌ স্মুথ হ'ল, বহুতখিনি স্মুথ হৈছে। দেখিছে? এতিয়া কিন্তু ইয়াতে আপোনালোকে কেয়াৰ কৰি থাকিব লাগিব। ভেচলিন বা তেনেকুৱা ধৰণৰ কিবা লগাব লাগিব। যেতিয়া অকণমান ড্ৰাই হয় তেতিয়া এইখিনি বহুত গুৰুত্ব দি পেলাই কৰিব লাগিব। যদি এৰি দিওঁ তেতিয়াহ'লে আকৌ বেছিকৈ ফাটে। বহুত ছোৱালীৰ নহয়, কিন্তু মোৰ হয় আৰু বহুতৰ হয়, দেখিছোঁ। এতিয়া দেখিছে মৌ একদম বেছিকৈ মৌ দি ৰাখিছোঁ অলপ সময়। আকৌ স্মুথ হ'ব লাগিব। আৰু প্ৰিপাৰেশ্যন ছেম। ৰাতি কি বনাইছিলোঁ? বেচনেৰে। এতিয়া কিন্তু বেচন দিয়া নাই, চাই লওঁ। এতিয়া চাউলৰ গুড়ি, গধূলি অলপ ওলাই গ'লোঁ আৰু বিশেষ একো খোৱা নাই। এখেতে মোক কিবা মছলা টি খাবলৈ গ'ল, ইয়াতে ৰাজধানী মছজিদতে এইখন দোকান। তেওঁলোকে বনাই আছে, দেখুৱাই আছোঁ আপোনালোকক। আমি খালোঁ মছলা টি, মাটিৰ কাপত দিছে। এয়া চাওক, খাই খুব টেষ্টি লাগিল। ডিউটি কৰা চেণ্ডেল নাছিলে, গতিকে চেণ্ডেল কিনিব গ'লোঁ, এখেতৰো মোৰো, আৰু তেনেকুৱাকৈ চেণ্ডেল কিনি ঘৰলৈ উভতিলোঁ। আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। মোৰ ব্লগটো চাই কেনেকুৱা লাগিল জনাব। ভাল লাগিলে লাইক কৰক আৰু কমেণ্ট কৰক, আৰু চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক। গতিকে এনেকৈয়ে মই দিনটো সামৰণি মাৰিলোঁ গধূলি ঘৰত আহি পেলাই, আৰু আপোনালোকক পিছৰ ব্লগত দেখুৱাই আছোঁ কেনেকুৱা চেণ্ডেল কিনিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।